হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলৰ বন্ধু বান্ধৱীলৈ মোৰ পৰা আন্তৰিক শুভেচ্ছা মৰম যাচিছোঁ। এই অসমীয়া নতুন বছৰটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আজি লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ ৰাশিফল অথবা ভাগ্যফল। কেনেকুৱা যাব আপোনাৰ এই অসমীয়া নতুন বছৰটোত? প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, পাৰিবাৰিক সংসাৰত সুখ আহিবনে? শুভ ৰং আৰু ভিডিঅ'টোৰ লাষ্ট ভাগত জনাম বিশেষ টিপছ। সেয়েহে ভিডিঅ'টো প্ৰিয় দৰ্শক আৰম্ভণিৰ পৰা শেষলৈ চাওক। কেনেধৰণৰ হ'ব এই আহিবলগীয়া এই অসমীয়া নতুন বছৰটোত? শুভ অশুভ সকলো থাকিব। দৰ্শক, আপোনাৰ ৰাশি যদি বিষ হয় তেনেহ'লে নিশ্চয় এই ভিডিঅ'টো চাই আনক শ্বেয়াৰ কৰিব, যাতে আন এজন ব্যক্তিও উপকাৰ হয়। আমাৰ জীৱনটোত সুখ দুখ, মৃত্যু, অহংকাৰ, ইগ', কৰ্ম, দুৰ্ঘটনা, আঘাত, দুখ, কষ্ট সকলোবোৰ গ্ৰহৰে খেল। সেয়ে জীৱনটোত একাল সুখ থাকিবই, একাল দুখ আহিবই। যদি আমি দুখখিনিৰ মূল্য বুজি নাপাওঁ তেনেহ'লে সুখক কেনেকৈ আদৰিব পাৰিম? চিন্তা কৰাৰ কোনো কথা নাই। আজি যদি আপোনাৰ দুখ হৈ আছে তেনেহ'লে এদিন সুখ আহিবই। ধৈৰ্য ৰাখক, কেৱল ধৈৰ্য ৰাখক। আৰু আপোনাৰ ৰাশি অনুযায়ী জীৱনটো কেনেধৰণৰ হ'ব, জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। স্বভাৱ, চৰিত্ৰ, লাকি নাম্বাৰ, কেতিয়া ছাকচেছ হ'ব জীৱনত, কেতিয়া আপোনাৰ জীৱনটোৰ পৰা এই পৃথিৱীৰ পৰা গুচি যাব, সকলোবোৰ আটাইবোৰ বিস্তাৰিতভাৱে আমি লিখি থৈ দিছোঁ, বিস্তাৰিতভাৱে আমি দাঙি ধৰিছোঁ। তাতে গৈ চাব পাৰে। প্ৰিয় দৰ্শক, পঞ্জিকাত পোৱা তথ্য অনুসৰি বৃষ ৰাশিৰ ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি। এওঁলোকৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত অতি শুভ হয়। এওঁলোক বহুত শক্তিশালী হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে জীৱিকা নিৰ্ভৰ কৰি ভাল পায়। এই বছৰ হ'ল ৰবি ৰজা, বুধ হ'ল মন্ত্ৰী, জলাধিপতি হ'ল শনি। ইয়াৰ অৰ্থ হ'ল যুদ্ধ, অশান্তি, বৃষ্টি, ঘূৰণীয়া বতাহ। গতিকে ক'ব গ'লে শুভ বুলি ক'ব নোৱাৰি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই নৱবৰ্ষত কি সংবাদ লৈ আহিছে জানো আহক। তাৰ আগতে জনাওঁ যে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। যিসকল ব্যক্তি একাউণ্টেণ্ট আৰু বেংকিঙৰ লগত জড়িত তেওঁলোকৰ কাৰণে এই বছৰটো কিন্তু যথেষ্ট শুভই হয়। আনডিচিপ্লিন আৰু অনিয়মতাৰ কাৰণে মানসিক অশান্তি, টৰ্চাৰ আহিব পাৰে। স্বাস্থ্যৰ কিন্তু হানিও হ'ব পাৰে। কিন্তু বৰ্ষটোৰ মাজভাগৰ পৰা কিছু উন্নতিৰ যুগ। অৰ্থৰ ক্ষেত্ৰত কিন্তু সতৰ্ক থাকক, নহ'লে অধিক নিজৰ আৰ্থিক কষ্টৰ ক্ষেত্ৰত অধিক ব্যয় হ'ব পাৰে। মধ্যমীয়া চাকৰি প্ৰাপ্তিৰ যুগ আছে। শাৰীৰিকভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে দুৰ্বল হ'লে স্বাস্থ্যৰ দুৰ্বল হোৱাও দেখা যাব পাৰে। পেটৰ সমস্যা, গেষ্ট্ৰিক, নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো কথা নাই। বৃহস্পতিৰ চতুৰ্থ ঘৰত যেতিয়া প্ৰৱেশ কৰিব আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব। এই বছৰটো পিতৃ মাতৃৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চিন্তাৰ যুগ। যিসকলৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম ৰাশিত কৃত্তিকা নক্ষত্ৰ বৃষ ৰাশিৰ বৰ্ষচক্ৰৰ এই বছৰটোৰ মাজভাগৰ পিছত অভাৱ সমস্যাই দেখা দিব পাৰে, কিন্তু মাজভাগত সকলোবোৰ ঠিক হৈ যাব। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে বিবাহৰ কাৰক গ্ৰহটোৱে হ'ল মংগল। এই বৰ্ষৰ কালত প্ৰেমত যিসকলে আছে ৰিলেশ্যনশ্বিপত, তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সমস্যা বাঢ়িব, সমস্যাই দেখা দিব পাৰে। বন্ধু বান্ধৱীয়ে আপোনালোকৰ
এটা প্ৰেম সম্পৰ্ক হ'ব পাৰে। থাৰ্ড পাৰ্চন ব্যক্তি সোমাবলৈ নিদিব পাৰিলে। যদিও আহাৰৰ পাছত বিবাহৰ দিশৰ আৰম্ভণিতে কিন্তু এই খেলিমেলিবোৰ দেখা পোৱা যাব, কিন্তু আহাৰৰ পাছত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব। এই বহাগ মাহটোৰ ৰাশিৰ অধিপতি শুক্ৰ আপোনাৰ ৰাশিত ৰবি যুক্ত হোৱাৰ ফলত মানসিক অশান্তি, নিজৰ সমস্যাবোৰ যথেষ্ট হ'ব আৰু হৈ আছে। জণ্ডিছ, স্বাস্থ্যৰ ক্ষেত্ৰত জণ্ডিছ, মানসিক টেনশ্যনৰ কাৰণে থাইৰয়ড, পেটৰ সমস্যাই, জণ্ডিছ এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে বহাগ মাহটোত। এই বহাগ মাহটোৰ শেষৰ ফালে শাৰীৰিক ফালত আপোনাৰ উন্নতি হোৱাৰ লগে লগে পাৰিবাৰিক উন্নতিৰ ক্ষেত্ৰতো শুভ গ্ৰহই আপোনালোকৰ সকলো ক্ষেত্ৰত সহায় কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব নোৱাৰি, কিন্তু বহাগ মাহটোত কিন্তু শেষৰ ফালে ক'ব পাৰি। পতি পত্নীৰ মাজত ভাই ভনীৰ পিতৃ বহাগ মাহটো আৰম্ভণিৰ পৰা লাষ্টৰ পৰ্যন্তলৈকে খেলিমেলি অশান্তিৰ সৃষ্টিভাৱ হ'ব পাৰে। কিন্তু এই কথা বতৰাবোৰ চালি জাৰি চাই লৈ যাতে আপোনাৰ এটা কথাই আন ব্যক্তিৰ মনত দুখ নিদিয়ে, তেনেকৈ এই মাহটো আৰম্ভণি কৰি যাওক। নতুন সা সম্পত্তিৰ বৃদ্ধি, পুৰণি পাবলগীয়া ধন হাতলৈ ঘূৰি আহিব। ইনকামৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ বাবে কাৰক গ্ৰহটোৱে হৈছে মংগল। বছৰৰ আৰম্ভণিৰ সময়ছোৱাত মংগল একাদশ ঘৰত থকাৰ কাৰণে শনি ধনস্থানত বুধযুক্ত হোৱাৰ ব্যৱসায় বাণিজ্য উন্নতি হ'ব, কিন্তু অৱশ্য শনি শুক্ৰ হোৱাৰ ব্যৱসায় সৰু সুৰাকৈ আপুনি আগুৱাই লৈ যাব পাৰিব। বিশেষকৈ শুভ 15 আহাৰৰ পাছত ব্যৱসায় বাণিজ্য অধিক সফলতা লাভ কৰিব পাৰিব আপুনি। বহাগ, জেঠ, আহাৰ এইকেইটা মাহত বুধ অষ্টম থকাৰ কাৰণে অত্যাধিক খৰচ আৰু সাময়িকভাৱে প্ৰব্লেমৰ ভাৱ সৃষ্টি কৰিব পাৰে। বছৰৰ আৰম্ভণিতে অত্যাধিক খৰচ নকৰিব, খৰচৰ মাত্ৰা ৰাখি আপুনি ইনভেষ্ট কৰক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটোত যিসকল ক্লাছ 5ৰ পৰা 12লৈকে আছে, তেওঁলোকৰ বছৰৰ আৰম্ভণিতে সময়ছোৱাত বৰ এটা ভাল নহ'ব। 1 জেঠৰ পৰা শুভ ফল লাভ কৰিব, কিন্তু ভূগোল, পলিটিক্স যিসকলে উচ্চ শিক্ষাৰ কাৰণে পঢ়িব বিচাৰিছে, তেওঁলোকৰ কিন্তু শুভ ফল পাব 1 জেঠৰ পিছত। বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব, কিন্তু 1 জেঠৰ পাছত। পাৰিবাৰিক ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। হাজবেণ্ডৰ পৰা কিছু মনোমিলন সমস্যাই দেখা দিব পাৰে, কিন্তু বছৰটোৰ আৰম্ভণি শেষ হোৱাৰ পাছতেই বৃহস্পতিৰ শুভ দৃষ্টিৰে আপোনালোকৰ পৰিয়ালত পাৰিবাৰিক ক্ষেত্ৰত হাজবেণ্ডৰ পৰা, ৱাইফৰ পৰা এটা সম্পৰ্ক আগতকৈ বিদ্যাৰ ক্ষেত্ৰত ৰাহুৱে দৃষ্টি দিয়াৰ কাৰণে পৰীক্ষাৰ্থীসকলে অশুভ খবৰ পাব পাৰে কিছুমান দিশৰ পৰা। সেয়েহে শনিৰ শুভ অৱস্থানৰ কাৰণে এই বছৰটো বৃষ ৰাশিৰ জাতক জাতিকাসকলক কৰ্মৰ ফালৰ পৰা শুভ ফল পাব। জন্ম লগ্নত শনি শুভ, চৰকাৰী কৰ্ম লাভৰো শুভ ফল পাব, কৰ্ম লাভত শুভ ফল পাব, ব্যৱসায় বাণিজ্যত যথেষ্ট শুভ ফলো পাব। কিন্তু জেঠ আহাৰ শাওনত মংগলৰ অশুভ অৱস্থানে আয়তকৈ ব্যয় বৃদ্ধি যোগ দেখা গৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক থাকিব লাগিব। বিবাহৰ অধিপতি গ্ৰহ হ'ল মংগল। প্ৰেম প্ৰণয়নত আনন্দৰ যোগ দেখা পোৱা যায়, কিন্তু কেতুৰ প্ৰভাৱে কাতি মাহলৈকে প্ৰেমত অৰ্থহানি, সন্মানহানি হ'ব পাৰে। আহাৰ মাহৰ পাছত পতি পত্নীৰ সুখ শান্তি দেখা যায়।
দাম্পত্য সুখ সামান্য হৈ থাকিব। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। ইনকামৰ ক্ষেত্ৰত বৃষ ৰাশিৰ ধনপতি গ্ৰহটোৱে হ'ল বুধ। একাদশ স্থানত নিচস্থ হৈ স্থান কৰিছে ৰাহু যুক্তৰ হৈ আছে। অত্যাধিক ব্যয় পৰা বাচিব পাৰিব। ক্ষেত্ৰত ইমান এটা এই বছৰটো শুভ নহয়, কিন্তু আহাৰ মাহৰ পাছত প্ৰভাৱ আহিব। আৰ্থিক দিশত কিছুমান উন্নতি হ'ব। হাতলৈ আহিব প্ৰচুৰ পৰিমাণ ধন। আত্মীয়ৰ পৰা, পৰিয়ালৰ পৰা সহায় সহযোগিতা পাব। সন্মান লাভ হ'ব। কিন্তু ৰাহুৰ দৃষ্টিয়ে সঞ্চাৰত অশুভ প্ৰভাৱ পৰাত আঘোণ মাহলৈ ব্যক্তিসকলৰ, জেঠ মাহত শুক্ৰৰ প্ৰভাৱে আৰ্থিক উন্নতিৰ ক্ষেত্ৰত স্পষ্ট লাভ কৰাৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ কাতি আৰু পুহ মাহৰ বাহিৰে এইকেইটা মাহত কিন্তু আৰ্থিক উন্নতি কিছু সক্ষমে থাকিব, কিন্তু এই দুটা মাহতে আপোনাৰ ভাগ্য উদয় হ'ব। সপ্তম অধিপতি যিহেতু মংগল বহাগ মাহত একাদশ স্থানত, ব্যৱসায়ত নতুন উন্নতি কৰিব পাৰিব। ব্যৱসায়ত ইনকাম ডেভেলপমেণ্ট কৰিব পাৰিব ইয়াতকৈ আগতকৈ। মাহৰ পাছত বৃহস্পতিৰ গ্ৰহটো শুভ ফল পাব। যিসকলে কাগজ, কিতাপ, কলম, সোণৰ ৰূপ, অলপ তাৰ আগতে জনাওঁ যে চেনেলটি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ দশম স্থানত ৰাহুৰ আৰম্ভণিৰ পৰাই অৱস্থান কৰি আছে। তাৰ লগতে বুধৰো আছে। প্ৰমোচন, পদ উন্নতিৰ ক্ষেত্ৰত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ মানসিক টৰ্চাৰ, মানসিক অশান্তিৰ ভাৱ আহিব পাৰে। কিন্তু জেঠ মাহৰ পাছৰ পৰাই বুধৰ অশুভ প্ৰভাৱৰ সকলোবোৰ ক্ষেত্ৰত দুখ আঁতৰি যাব। এই বছৰটো কিন্তু জেঠ মাহৰ পাছত কৰ্ম আৰু বেচৰকাৰী ক্ষেত্ৰতো শুভ ফল লাভদায়ক কৰিবলৈ পাৰিব। যিসকলে ৰাস্তা ঘাট পদূলিৰ লগত জড়িত হৈ আছে, ৰেলৱে বিভাগৰ আদিৰ লগতো জড়িত হৈ আছে, তেওঁলোকৰো প্ৰমোচন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰু যিসকলে পলিটিক্সৰ লগত জড়িত হৈ আছে, হস্পিটেলৰ লগত জড়িত হৈ আছে, তেওঁলোকৰো আগতকৈ ইনকাম ডেভেলপমেণ্ট হ'ব পাৰে। ৰাহুৰ শুভ প্ৰভাৱৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত আহাৰ মাহৰ পাছৰ পৰাই শুভ ফল প্ৰদান কৰিবলৈ পাৰিব। জীৱনটো শুভ হ'ব। সকলে কিন্তু কৰ্ম কৰি আছে, কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ। ব্যৱসায়টো কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব। সুযোগ সুবিধা, নতুন পথ মুকলি হ'ব। যিসকলে এতিয়ালৈ ব্যস্ত হৈ আছে তেওঁলোকেও কিন্তু সমাজৰ ক্ষেত্ৰত সন্মান লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মত নতুন যোগাযোগ বৃদ্ধি পাব। বিশেষকৈ বৃষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত এওঁলোকে ইউটিউবাৰ, পলিটিক্স, হোটেল ব্যৱসায়, অভিনেতা অভিনেত্ৰী আদিৰ বিভিন্ন ব্যৱসায়ৰ জৰিয়তে জীৱনটো আৰম্ভণি কৰিবলৈ বিচাৰে। বৃষ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা চিত্ৰ আৰ্ট কৰিও খুব ভাল পায়, সুন্দৰভাৱে চলাই নিব পাৰে। বৃষ ৰাশিৰ কৰ্মজীৱন বহু দীঘলীয়া হয়। প্ৰেম জীৱন, লাভ, ৰিলেশ্যনশ্বিপ কেনেকুৱা হয়? বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো চঞ্চল হয়, মনটো অস্থিৰ হয়, প্ৰেমত প্ৰতি অতি আকৰ্ষণ দেখা যায়। বৃষ ৰাশিৰ যুৱক যুৱতীয়ে কৰ্ম বয়সৰ পৰাই বিপৰীত লিংগৰ লগত প্ৰেম সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। এওঁলোকে প্ৰেমিক সুন্দৰভাৱে অনুভৱ কৰি উপযুক্ত পাত্ৰ নিজৰ লাইফ পাৰ্টনাৰ বনাব বিচাৰে। প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি যায়, কিন্তু প্ৰেমটো এওঁলোকে সম্পৰ্ক কিন্তু ৰক্ষা কৰি যাবলৈ চেষ্টা কৰে। সৌন্দৰ্য হয়, দেখিবলৈ ধুনীয়া হয়, কিন্তু সম্পৰ্কত কিছুমান খেলি মেলিও দেখা পোৱা যায়।
বিপৰীত মানুহৰ লগত বিপৰীত লিংগৰ লগত অধিক আকৰ্ষিত হৈ এওঁলোক প্ৰেম সম্পৰ্ক স্থাপন কৰি সুখৰ জীৱন যাপন কৰিবলৈ বিচাৰে। যদি এওঁলোকৰ বৈবাহিক জীৱন যদি ভাল নহয় তেনেহ'লে এওঁলোকেও বেলেগ ডিচিশ্যন লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শুভ থাকে, আকৰ্ষণীয় থাকে। বিষৰাশী ব্যক্তিয়ে ভোগবিলাসীৰ প্ৰতি অধিক আকৰ্ষিত হয়। বিষৰাশী জাতক জাতিকাসকলে সংগীত, নৃত্য, গীত, কলাৰ প্ৰতি আকৰ্ষিত হয়, কৰি ভাল পায়। স্বাস্থ্য কোমলীয়া থাকে। হয় প্ৰিয় দৰ্শক, এওঁলোকে ৰিলছ বনায়ো ভাল পায়। যদি ভাল পায় নে নাপায় ক'বচোন বাৰু কমেণ্ট বক্সৰ জৰিয়তে। বিপৰীতভাৱে এওঁলোকৰ কেতিয়াবা এওঁলোকে কিন্তু ভুল সিদ্ধান্তৰ কাৰণে নিজৰ সিদ্ধান্তৰ কাৰণে দুখ পাবলগীয়াও হয়। শিক্ষক সমাজৰ মুখামুখি হ'বলগীয়া হয়। শিক্ষাগুৰুৰ লগতো কিছুমান ক্ষেত্ৰত মুখামুখি হ'বলগীয়া হয় ভুল সিদ্ধান্তৰ কাৰণে। ভাই ভনীৰ সংখ্যা অধিক, সকলো ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে, কিন্তু এওঁলোকে খুবেই ভাল স্কিল হয়। বিষৰাশীৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনটো সম্পূৰ্ণ বিস্তাৰিতভাৱে আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, তেনেহ'লে আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আপোনাৰ নতুন জীৱনটো আৰম্ভণিৰ পৰাই যাতে ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আকৌ নেক্সট টাইম লগ পাম।